যোৱা ভিডিঅ'ৰ পাছৰ পৰা আজি কুৱেশ্যন নম্বৰ 4টো হ'ব 4টো দিছে কুৱেশ্যনটো যদি এটা চুঙাৰ পাৰ্শ্ব পৃষ্ঠকালি 94.2 চেণ্টিমিটাৰ বৰ্গ চেণ্টিমিটাৰ আৰু ইয়াৰ উচ্চতা 5 চেণ্টিমিটাৰ তেন্তে ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ আৰু ইয়াৰ আয়তন উলিয়াব লাগে পাৰ্শ্ব পৃষ্ঠকালি ডেট মিনছ বক্ৰ পৃষ্ঠকালি দিয়া আছে পাই আৰ স্কুৱেৰ এইচ আৰু উচ্চতাটো দিয়া আছে আমি আৰটো ওলাব লাগিব তাৰ পৰা গতিকে আমি সমাধান কৰিলে আৰটো ওলাই যাব আৰু আৰটো ওলোৱাৰ পিছত আৰ আৰু এইচ দিয়া থাকিলে আমি আয়তনটো উলিয়াব পাৰিম সৰি পাই আৰ স্কুৱেৰ এইচ নহয় টুৱাইছ পাই আৰ এইচ আছিলে চাগে এইটো সূত্ৰটো গতিকে এইটো ষ্টাৰ্ট কৰোঁ নাম্বাৰ 4 সলিউশ্যন দিয়া আছে ভূমি ব্যাসাৰ্ধ ওলাব লাগে চ' আমি ফাৰ্ষ্ট এইটো ধৰি লওঁ লেট চুঙাটোৰ ভূমিৰ ব্যাসাৰ্ধ সমান আৰ চেণ্টিমিটাৰ দিয়া আছে চুঙাটোৰ উচ্চতা h ইকুৱেল 5 চেণ্টিমিটাৰ আৰু পাৰ্শ্ব পৃষ্ঠকালি একৰ্ডিং টু কুৱেশ্যনে লিখোঁ বক্ৰ পৃষ্ঠকালি একেই বুজায় পাৰ্শ্ব পৃষ্ঠকালি দিয়া আছে আমাক 94.2 বৰ্গ চেণ্টিমিটাৰ গতিকে আমি সূত্ৰটো জানো চুঙাৰ পাৰ্শ্ব পৃষ্ঠকালি বা বক্ৰ পৃষ্ঠকালি হৈছে টুৱাইছ পাই আৰ এইচ আমাক হিঞ্চ দিয়া আছে পাইৰ মান আমি 3.14 ধৰিব লাগিব আৰটো আমি নাজানো h5 2 5 গুণ 10 দহৰ লগত পূৰণ কৰিলে দশমিকটো এক ঘৰ ইফালে যাব 31.4 আৰ ইকুৱেল 94.2 আছিলে এইটো 31.4 আৰ ইকুৱেল এটাৰ আগত দশমিক আছে ওপৰে তলে গতিকে আমি দশমিকটো উঠাই দিব পাৰোঁ আমাৰ তিনিবাৰ যাব নেকি এইটো 3 4 গুণ 12 হাতে গ'লে 3 গুণ 3 3 1 4 3 3 গুণ 9 3 টাইমছ যাব এইটো চাই ল'বা চ' আৰ ইকুৱেল 3 চেণ্টিমিটাৰ এতেকে চুঙাটোৰ ব্যাসাৰ্ধ আমি পাই গ'লোঁ এতেকে চুঙাটোৰ ব্যাসাৰ্ধ 3 চেণ্টিমিটাৰ নেক্সট আমি ইয়াৰ আয়তনটো ওলাব লাগিব সেকেন্ড পাৰ্ট এতিয়া চুঙাটোৰ আয়তন পাই আৰ স্কুৱেৰ এইচ 3.14 into r square 3 square h equal 5 so 3.14 9 into 5 45 গতিকে 45 ৰ লগত পূৰণ কৰিলে আমি পাম 141.3 0.3 ঘন চেণ্টিমিটাৰ এইটো আনসাৰ হ'ব নেক্সট কুৱেশ্যনটো দিয়া আছে নাম্বাৰ 5 10 মিটাৰ গভীৰতাৰ চুঙা আকৃতিৰ পাত্ৰ এটাৰ অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠ ৰং কৰোঁতে খৰচ হয় 2200 টকা ৰং কৰাৰ খৰচ প্ৰতি বৰ্গ মিটাৰত 20 টকা হয় গতিকে
আমাৰ যদি এই টকাটোক বিচেৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম অন্তৰ যিটো বক্ৰপৃষ্ঠকালি অন্তঃপৃষ্ঠকালি সেইটো আমি পাম গতিকে প্ৰথম আনচাৰটো এইটোৱে হ'ব পাত্ৰটো অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠকালি তাৰপিছত ভূমিৰ ব্যাসাৰ্ধ আমাৰ উচ্চতাটো কিমান দিছে 10 মিটাৰ দিছে গতিকে সেইটো আমি বহুৱাই দিলে বক্ৰপৃষ্ঠকালি সূত্ৰত বহুৱাই দিলে আমি r2 পাই যাম তাৰপিছত ধাৰকত্ব ওলাব লাগে ধাৰকত্ব মিন্স আয়তনটো যিহেতু r আৰু h টো আমি জানো গতিকে আমি ইজিলি তাৰ আয়তনটো উলিয়াই দিব পাৰিম নাম্বাৰ 5 solution number 1 পাত্ৰটোৰ অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠকালি পাত্ৰটোৰ অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠকালি আমাৰ খৰচ হৈছিলে 2200 টকা আৰু প্ৰতি বৰ্গ মিটাৰত আছিলে 20 টকাকে গতিকে আমি কাটিলে পাম 110 গতিকে 110 আমাৰ কি হ'ব বৰ্গ মিটাৰত আহিব প্ৰতি বৰ্গ মিটাৰ গতিকে 110 বৰ্গ মিটাৰ এইটো হ'ব তোমাৰ তাৰ বক্ৰপৃষ্ঠকালিটো সেকেন্ড পাৰ্টটো ওলাব লাগিব ইয়াৰ আমি ব্যাসাৰ্ধটো আমি ধৰি লম লেট পাত্ৰটোৰ ব্যাসাৰ্ধ সমান r মিটাৰ তাৰপাছত পাত্ৰটোৰ বক্ৰপৃষ্ঠকালি কিমান পাইছো 110 গতিকে বক্ৰপৃষ্ঠৰ কালি সূত্ৰটো আছিলে চুঙাৰ ক্ষেত্ৰত পাত্ৰটো যেটো চুঙাকৃতিৰ গতিকে আমি পাম এটো টুৱাইস পাই r h ইকুৱেল 110 গতিকে ইয়াতে পাইৰ মান আমাৰ মেনশন কৰা নথিলে আমি 7 ভাগৰ 22 লম আৰু যদি কেতিয়াবা ধৰি দিয়ে যে 3.14 হা তেতিয়াহলে আমি 3.14 ল'ব লাগিব r h আমাৰ h দিয়া আছিলে 10 মিটাৰ গভীৰতা বুলি কৈছে গতিকে 10 দিয়া আছে এটা লিখি দিলে ভাল হয় দিয়া আছে পাত্ৰটোৰ গভীৰতা h ইকুৱেল 10 মিটাৰ গতিকে এইটো সমাধান কৰিলে আমি r2 পাই যাম গতিকে 222 r 10 by 7 110 তা বজ্ৰপুৰণ এইখিনিৰ লগত ইয়াৰ তলত 1 আছে গতিকে কিমানখিনি আহিব আৰু এফালে 110 into 7 r equal 0 cancel 11ৰে 22ক দুবাৰ গতিকে আমাৰ r equal 7/4 r equal 4 ৰে হৰণ কৰিলে 4 গুণ 4 4 7 গুণ 28 2.20 4 5 গুণ 1.75 মিটাৰ এটো হ'ব ভূমিৰ ব্যাসাৰ্ধ এতেকে পাত্ৰটোৰ ভূমিৰ ব্যাসাৰ্ধ r equal 1.75 মিটাৰ the second answer to আমাৰ আহি গল নেক্সট আমি উলাব লাগিব পাত্ৰটো ধাৰকত্ব মিন্স আমি আয়তনটো উলিয়াব লাগিব নাম্বাৰ 3 এতিয়া
পাত্ৰটোৰ ধাৰকত্ব পাই r স্কোয়ার h r পালো আমি 1.75 তোমালোকে ইয়াতে ফিগাৰটো পুট কৰোঁতে এটা বস্তু চাই লোৱা r ইকুৱেল আমি 1.75 পাইছোঁ দ্যাট মিন্স 7/4 এইটো পুট কৰিলে বেছি ইজি হ'ব ক্যালকুলেশ্যনত সো 7/4 টো আমি বহুৱাও h আমি কিমান পাইছিলোঁ h টো দিয়া আছিলে 10 7/4 into 7/4 ক্যালকুলেশ্যন বিলাক যিমান পাৰি ইজিলি কৰিব লাগে এটা 7 7 কেনসেল হৈ গ'ল 2 ৰে দুবাৰ 2 ৰে 5 বাৰ 2 ৰে ইয়াত 11 বাৰ 11 7 5 11 7 5 35 আৰু তলত থাকিলে 4 35 সেকেন্ড 35 ৰ 5 হাতে গ'ল 3 85/4 that means 4 9 গুণ 36 2 25 1.10 4 2 8 96.25 ইমান ঘন মিটাৰ গতিকে এইটো হ'ব আমাৰ ধাৰকত্ব কিতাপত আনসাৰটো কিলো লিটাৰত ওলাইছে গতিকে আমি এইটো লিখিলেও ভুল নহয় আৰু যদি আমি কিলো লিটাৰত হেৰি কৰিব খুজো তেতিয়াহ'লে কি হ'ব 96.25 into 1000 কৰিলে কি হ'ব লিটাৰ তেতিয়াহ'লে কি হ'ব just a minute এইটো হ'ল লিটাৰ হ'ব আৰু এইটো আকৌ কিলো লিটাৰত নিব লাগিলে যদি আমি আনসাৰটো মিলাব যাওঁ তেতিয়াহ'লে আকৌ কি হ'ব 96.25 কাৰণ 1000 লিটাৰত 1 কিলো লিটাৰ হয় ডিভাইডেড বাই 1000 এইটো হ'ব কিলো লিটাৰ আনসাৰটো মিলাব গ'লে আৰু এইটো লিখিলেও ভুল নহয় এইটো ধাৰকত্বটোহে লাগে আমাক এইটো আমাকতো মেনশ্যন কৰা নাই যে ধাৰকত্বটো লিটাৰত প্ৰকাশ কৰা বুলি গতিকে তেতিয়াহ'লে এইটো কেনসেল আল্টিমেটলি এইটোৱে আনসাৰ থাকিব 96.25 কিলো লিটাৰ নেক্সট নাম্বাৰ 6 আমাক কুৱেশ্যনটো দিছে 1 মিটাৰ উচ্চতা বিশিষ্ট বন্ধ চুঙা আকাৰৰ পাত্ৰ এটাৰ ধাৰকত্ব দিয়া আছে 15.4 লিটাৰ আয়তনটো দিয়া আছে লিটাৰত দিছে এইটো সাজিবলৈ কিমান বৰ্গমিটাৰ ধাতুৰ পাত লাগিব দ্যাট মিন্স আমি মুঠ পৃষ্ঠকালিটো ওলাব লাগিব বন্ধ আকৃতিৰ চুঙা তেনেকুৱা আৰু গতিকে নাম্বাৰ 6 Number 6 solution দিয়া আছে পাত্ৰটোৰ উচ্চতা পাত্ৰটোৰ উচ্চতা দিয়া আছে আমাক 1 মিটাৰ তাৰ পাছত ধাৰকত্বটো দিয়া আছে আৰু ধাৰকত্ব মানে কিমানখিনি বস্তু তাত ভৰাব পাৰে কিমানখিনি বস্তু ধাৰণ কৰিব পাৰে তাৰ মানে 15 পইণ্ট এইটোৱে আয়তন হয় 4 লিটাৰ আমি যদি এইটো মিটাৰ কি বোলে ঘন মিটাৰত কনভাৰ্ট কৰোঁ তেতিয়াহ'লে কি কৰিব লাগিব 1000 এৰে হৰণ কৰিব লাগিব কাৰণ 1 মিটাৰ কিউব ইকুৱেল 1000 লিটাৰ হয় গতিকে এতিয়া এইটো তিনিটা জিৰ' আছে তিনিটা দশমিকটো 3 ঘৰ আগত আহিব 0.0154 এইটো এতিয়া আমি ওলাব লাগে কি এইটো সাজিবলৈ কিমান বৰ্গমিটাৰ ধাতুৰ পাত লাগিব আমি r2 ওলাই ল'ব লাগিব আসল আগতে সো লেট
পাত্ৰটোৰ ভূমিৰ ব্যাসাৰ্ধ r মিটাৰ এতিয়া ধাৰকত্ব আমি কিমান পাইছো 0.10154 গতিকে ধাৰকত্বৰ সূত্ৰটো আছিল পাই r স্কয়াৰ h আয়তনৰ 7/22 ল'ব লাগিব r স্কয়াৰ h 1 আছিল implies 22 r square into 1 by 7 0.0154 বজ্ৰপুৰণ 22 into r square into 1 ইয়াৰ তলত 1 আছে আৰু এইটো 0.0154 into 7 equal implies r square 1 to থাকিলে 22 into 1 22 by 22 এটা ফার্স্ট আমি দশমিকটো উঠাই লও দশমিকটো উঠালে r square equal 154 হ'ব দশমিক উঠালে সাইডৰ আগত দশমিক আছিল গটিকে আমাৰ কি আহিব 2 3 4 10000 এটা ল'ব লাগিব তলত এতিয়া 22 ৰে 7 বাৰ যাব r square equal 7 into 7 by 10000 কি হয় 100 into 100 তাৰ মানে r square equal 7 by 100 whole square so বর্গমূল ললে r equal 7 by 100 so r equal দুটা 0 আছে গটিকে আমি 0.07 মিটাৰত আহিব এটো হ'ব আমাৰ ইয়াত ব্যাসাৰ্ধ ব্যাসাৰ্ধটো পালে এতিয়া আমি মুঠ পৃষ্ঠকালিটো উলাই দিব লাগিব কাৰণ বন্ধ চুঙা বুলি কৈছে কিমান পাত লাগিব বুলি সুধিছে আমাক কিমান বৰ্গ এটো হাজিবলৈ কিমান বৰ্গ মিটাৰ ধাতুৰ পাত লাগিব এটাকে এতিয়া প্ৰয়োজনীয় ধাতুৰ পাতৰ পৰিমাণ সূত্ৰটো আছিল মুঠ পৃষ্ঠকালি টুৱাইস পাই r into r plus h 22/7 r2 আমি হেৰি কৰো আগৰ নিচিনাকে 0.07 হয় দ্যাট মিন্স 7/100 এটো ললে আমাৰ ক্যালকুলেশনত বেছি ইজি হ'ব h2 আছিল h2 আমি কিমান পাইছিলো 6 নম্বৰ h2 1 আছিল গটিকে এতিয়া 22/7 by 100 7 plus 100 2 107 by 100 7 cancel এতিয়া যেটো আনসাৰটো দশমিকত আহিব আমি তলত 100 কেটা আমি ক্যান্সেল নকৰো ক্যালকুলেশনত ইজি হ'ব ওপৰত আহিব 100 100 10000 222 44 into 107 তে 44 আৰু 107 পূৰণ কৰিলে আমি পাম 4708
4708 বাই 10,000 চাৰিটা জিৰ' আছে চাৰিটাৰ আগত দশমিক হ'ব 4708 বৰ্গ মিটাৰ গতিকে ইমানখিনি ধাতুৰ পাত আমাক লাগিব এইটো হ'ব আমাৰ আনসাৰ এইটো ক্যালকুলেশনটো এই প্ৰসিডিউৰত গ'লে বেছি টান নাপাবা তোমালোকে আমি যেনেকৈ ধৰা আমি ব্যাসাৰ্ধটো 0.07 বহুৱালে কাৰণ পইণ্ট দেখি থাকিলে আমাৰ অলপ কমপ্লেক্স যেন লাগে আমি 7/100 টো ল'লে হ'ল ইয়াৰ ক্যালকুলেশনটো বহুখিনি ইজি হৈ যায় আৰু এইখিনি পূৰণ কৰি দিলে জাষ্ট চাৰিটাৰ আগত দশমিক দিলে হ'ল এনেকুৱা ক্যালকুলেশনত সাধাৰণতে তলত 10 বা 100 থাকিলে আমাৰ বহুখিনি ইজি হৈ যায় হ'ব আজি ইয়ালৈকে থাকক থ্যাংক ইউ